দিয়া কি খবৰ তোৰ আমাক একে পাহৰিয়ে পেলালি ন ফোন এটা কৰিব লাগে যে কোনো ধান্দা নাই মানে যি বাহিৰত পঢ়িব গলি আৰু পাহৰিয়ে গলি আমাক ন কোনোবা যে বেষ্ট ফ্ৰেণ্ড আছিলে সব পাহৰি গলি মোৰ ভাল দে মনিকা মোৰ ভালে তহঁতৰ খবৰ ক হে পাহৰি যোৱা নাই দে যি বিজিয়ে হৈ গলো আৰু জানই দেখোন কিমান পঢ়াৰ প্ৰেছাৰ পঢ়ি থাকোতে আৰু বেলেগবোৰ চিন্তা কৰিবলৈ সময়ে নাপাওঁ জাননে এতিয়া আৰু এক্সাম শেষ কৰি ঘৰত আহিছো এতিয়া সবকে লগ কৰিম বুলি ভাবিছো হে তই ফোনটো কৰিলে ভাল লাগিছে আকৌ তই যে পাহৰা নাই ইস আমাক তোৰ নিচিনা বুলি ভাবিছ কোনেও পাহৰা নাই আমাৰ লগৰ সবে তোৰ কথা কৈয়ে থাকে জাননে তোৰ কথা আমি আলোচনা কৰিয়ে থাকো তইহে পাহৰি গলি হ'ব দে আজি লগ কৰিবিচোন এবাৰ আগতে লগ কৰা জেগাতে লগ কৰিবি আমি গোটেইকেইটা যাম এবাৰ ওলাই যাম দে ফুৰিবলৈ ইমান দিনৰ মূৰত তোক দেখাই নাই লগ কৰিম আকৌ ওলাই আহিবিনে বাৰু হ'ব দে যাম দে মই ফোন কৰিম দে ইভিনিং বাকী তোৰ খবৰ ক মোৰ ভালেই দে মোৰ বিয়া ঠিক হৈছে নহয় গম পাইছনে নাই কি তোৰ বিয়া হ'বলৈ হ'লে হা বিয়া ঠিক কৰিলিয়ে মানে আৰু আগলে নপঢ় নেকি কি কৰিবি আৰু জানই দেখোন তহঁতৰ নিচিনা ধনী মানুহ নহয় মাহঁতে কিমান পঢ়াব নোৱাৰো পঢ়িবলৈতো ইচ্ছা আছিলে কিন্তু তোৰ দৰেতো বাহিৰতো পঢ়িব নোৱাৰিলো আৰু ইয়াতে পঢ়িছিলো যদিও আৰু আগলে পঢ়িবলৈ ইচ্ছা আছিলে কিন্তু কি কৰিবি ঘৰৰ পৰা বিয়া ঠিক কৰিছে আৰু শুনিবইতো লাগিব ন কথা নুশুনিলে হ'ব জানো পঢ়াবলৈতো টকা লাগিব বহুতখিনি সেইবাবে মান্তি হলো আৰু দে ইস ধনী দুখীয়া বুলি কি কথাটো আছে তোৰ যদি আগলে পঢ়িবলৈ ইচ্ছা আছিলে ঘৰত নকলিনো কিয়নো বিয়াৰ বাবে মান্তি হলি কি জানিবা পঢ়ালে হয় নপঢ়ায়ো টকা পইচাৰ বহুত প্ৰব্লেম জাননে বাৰু এইবিলাক বাদ দে এতিয়া আৰু হোৱা কথা হৈয়ে গ'ল আৰু বিয়া ফিক্স হ'লে এইবিলাক ভাবিনো এতিয়া কি কৰিম কচোন এইবিলাক বাদ দে তোৰ কচোন তই বিয়াত নবহ নেকি নাই মই এতিয়া বিয়া চিয়া কথা ভাবা নাই দেই মই বিয়া নবহো মই আৰু পঢ়িম এতিয়া আৰু MSc টো পাছ কৰি লওঁ তাৰপিছত কিবা এটা কৰিব লাগিব বাদ দে এতিয়া ক'ৰ বিয়া চিয়া হয় বিয়া হৈ পেলাই সেয়া ল'ৰা ছোৱালী দাঙি ফুৰিম বাচন বৰ্তন ধুই কাপোৰ কানি ধুই ফুৰিম এইসোপা মোৰ দ্বাৰা নহ'ব দেই মই এতিয়া পঢ়িব লাগে আৰু বিয়া চিয়া কথা মই ভাবাই নাই আৰু ঘৰত মাহঁতকো মই কৈ দিছোঁ মই এতিয়া বিয়া চিয়া নহওঁ হয় দে তোৰে ভাল দে মাজনী মা কি হ'ল কিবা কবা কি কৰি আছনো তেতিয়াৰ পৰা চিঞৰি আছো শুনা নাই নে বাৰু এফালে তোৰ লগত কথা কেইটামান আছে কি কথা বাৰু হ'ব ৰ'বাচোন সেই মনিকাই ফোন কৰি আছিলে মানে বহুত দিনৰ মূৰত কথা পাতিছোঁ যে ৰ'বা তাই ফোনটো ৰাখি লওঁ মনিকা হ'ব দে ইভিনিং লগ কৰিম হা এতিয়া ৰাখোঁ এই মায়ে কিবা কয় বোলে পিছত কথা পাতিম হা বাই ঠিক আছে হ'ব দে বাই আহিবি কিন্তু ইভিনিং হ'ব দে যাম মা কোৱা এতিয়া কি হ'লনো কি কথা ক'বা মাজনী তই আজি এক্সাম দি অহা কিমান দিন হ'ল কচোন আজি এসপ্তাহে হ'বহি হ'লহি তোক মই কথা এটা যে কৈছিলোঁ কোনো গুৰুত্ব নিদিলি যে কিয় মানে কথাবোৰ পাহৰি যাওঁ নে গুৰুত্ব নিদিয় তোক মই কোৱা নাছিলোঁ নে ল'ৰা এটাৰ ফটো পঠাইছে বুলি সম্বন্ধ এটা আহিছে ভাল সম্বন্ধ ফটোখনটো কমচে কম চাই ল তই য'ত থৈছোঁ তাতেই আছে কোনো গুৰুত্ব নিদিয়াৰ কথা ক'লে তোৰ বিয়া হ'বলৈ মন নাই কিয় মানে মা তুমি আকৌ আৰম্ভ হৈ গ'লা ন মা মই কিমানবাৰ কৈছোঁ তোমাক যে মোক বিয়াৰ কথা কোনোদিন নক'বা মই যেতিয়া মন যাব তেতিয়া কম নহয় মই এতিয়া বিয়া চিয়াৰ কথা ভাবিব নোৱাৰোঁ মা তুমি আকৌ এইবোৰ কথালৈ নবহিবাচোন মই কৈ থাকিলে কিয় বুজি নোপোৱা কিন্তু তই কিয় বিয়াৰ কথা শুনিব নিবিচাৰ কি হ'ল মানে নে বেলেগ ভালপোৱা চালপোৱা আছে যদি ক আকৌ আমি তাতে চাবলৈ যাম নহয় তোক কথাখিনি ক কিয় তই এনেকুৱা কৰ কি কথা কৈছা মা তেনেকুৱা মোৰ কোনো নাই তেন্তে হ'লে তই কিয় বিয়াৰ কথা নুশুন বিয়াৰ কথা শুনিবই নিবিচাৰ কিয় মানে কমচে কম ফটোখনটো চাই ল তোৰ কি জানিবা পচন্দ হয় ফটোখন ফটোখন চাবলৈও টান পাইছ মা মোৰ এতিয়া বিয়া হ'বলৈ মনে নাই মই ফটোখন চাই কি কৰিম মই ফটো চটো চাবলৈও নাই মই বিয়া হ'বলৈও নাই মই আৰু পঢ়ি শুনি কিবা এটা কৰিম নাই মা মই এইবোৰ বিয়া চিয়াত নোসোমাওঁ এতিয়া কোনে ল'ৰা ছোৱালী তুলি বাচন বৰ্তন ধুই থাকিব মই নোৱাৰোঁ দেই মা এইবোৰ কৰিবলৈ মোক এইবোৰ বিয়াৰ প্ৰেছাৰ নিদিবা কৈ দিছোঁ আৰু এনেকৈ প্ৰিয়া বাহিৰত পঢ়িবলৈ বুলি গ'ল মাকে বাৰে বিয়াৰ কথা ক'লে কিন্তু তাই বিয়াৰ কথা শুনিবই নিবিচাৰে বয়সতো ৰৈ নাথাকে ছোৱালী মানুহৰ কয় নহয় কুৰিতে বুঢ়ী কিন্তু তাই সেইবোৰ কোনো গুৰুত্বই নিদিয়ে BSc কৰিলে MSc কৰিলে তাৰপিছতো কিমান কি যে তাই পঢ়িবলৈ আশা সেইবোৰ পঢ়ি শুনি লৈ তাই বিয়াৰ বয়স যেন উকলিয়ে গ'ল আৰু পঢ়ি শুনি লৈ ঘৰলৈ বুলি উভতিলে তাৰপিছত মাকে আকৌ বিয়াৰ কথা ক'লে কিন্তু তাই মাকৰ কথা তেতিয়াও নুশুনিলে তাই তথাপিও বিয়াৰ বাবে মান্তি নহ'লে হয় সোনকালে বিয়া হ'ব নালাগে ছোৱালী মানুহবোৰে কিবা নহয় কিবা এটা কৰি নিজৰ ভৰিত থিয় হৈ বিয়া হ'ব লাগে আজিকালিৰ দিনত
কাৰণ ল'ৰা ছোৱালী সমান বুলি কয় ল'ৰাই যদি দেৰিকৈ বিয়া পাতিব পাৰে ছোৱালীও দেৰিকৈ বিয়া হ'ব পাৰে সেইটো শুদ্ধ কথা কাৰণ ছোৱালীৰো কিছুমান সপোন থাকে বিয়া হোৱাৰ পিছত আৰু কিছুমান যদি হাজবেণ্ডৰ ঘৰ ভাল হয় তেন্তে হ'লে কিছুমানে পাৰে নিজৰ সপোনবোৰ পূৰাবলৈ কিন্তু সকলোৱেতো নোৱাৰে সেইবাবে তাইও আশা আছিলে কিবা এটা কৰাৰ তাৰপিছত তেনেকৈ আৰু 2-3 বছৰ পাৰ হৈ গ'ল তাই কিবা এটা কৰিবলৈ বহুত চেষ্টা কৰি ঘূৰি ফুৰিছে এক্সাম দিছে এণ্ট্ৰেঞ্চ দিছে কিবা কিবি দি কৰি চাকৰিৰ কাৰণে বহুত যুঁজিলে কিন্তু তাই চাকৰিটোও হোৱা নাই আৰু বিয়াখনো হোৱা নাই মাকে বিয়াৰ কথা ক'বলৈ বাদেই দিলে আৰু কাৰণ বয়সো বাঢ়ি গ'ল বহুতখিনি এতিয়া ভাল ল'ৰা পাবলৈও বহুত টান কাৰণ আজিকালি ল'ৰাই আৰু বয়সস্থ ছোৱালীনো ক'ত বিচাৰিব চব সৰু ছোৱালী বিচাৰে বা সময়মতে বিয়া হ'ব লাগে আৰু সেইটোৱে তাৰপিছত মাকে ক'বলৈও বাদ দিলে তাইও নোকোৱা হ'ল একো আৰু মাকেও একো নোকোৱা হ'ল তাৰপিছত এদিন এখন ঐ খবৰ খাতি নাই যে বা কাৰোলৈ ফোন কৰিলে নাপাওঁ দেখোন চব তহঁতে বিজিয়ে হৈ গ'লি আৰু ন মোক চবে পাহৰিলি প্ৰিয়া পাহৰা নাই ক'তনো পাহৰিছোঁ পাহৰিব পাৰোঁনে বাৰু এতিয়া আৰু সংসাৰ বাঢ়িল যে সংসাৰৰ দায়িত্ব লৈ থাকিবলগীয়া হয় আৰু দেচোন ল'ৰা ছোৱালীও হ'ল ল'ৰা ছোৱালীক এৰি আৰু ফোনত কি লাগি থাকিবিনো সিহঁতৰ লগত খেলিবলৈও মন যায় সিহঁতৰ লগত থাকিবলৈ মন যায় ফোনটো এফালে পৰিয়ে থাকে আৰু ফোনত কোনো গুৰুত্বই নাইকিয়া নিচিনা হৈছে আৰু চব লগৰ বন্ধু চব পাহৰিবলগীয়াই হৈছে আৰু ল'ৰা ছোৱালীৰ লগত বাকী তোৰ খবৰ কচোন ভালনে ইমান দিনৰ মূৰত মোলৈ মনত পৰিলে হা ময়ো ঘৰত আছিলোঁৱে কালিহে আহিছোঁ আৰু তহঁতে যি বিজি হৈ আছ আৰু ফোন চোন কৰি ডিষ্টাৰ্ব দিবলৈ মন নাযায় তহঁতে পাহৰিলি আৰু সেইবাবে নকৰা হ'লোঁ বাৰু প্ৰিয়া হ'ব দে পিছত পাতিম হা হাজবেণ্ড আহিছে মানে তেওঁ অফিচলৈ যায় যে মই পিছত কৰিম দে তোলৈ বেয়া নাপাবি হা পিছত কৰিম হ'ব দে ৰাখ বেয়া নাপাওঁ দে মাজনী 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 হা কি মা ঐ মাজনী তোৰ মানে হৈছে কি হা মোৰ কি হোৱা দেখিলানো মা একো হোৱা নাই কি হ'লনো মোৰ মিছা কথা নকবি মাজনী মিছা কথা নকবি মই অলপ দিনৰ পৰা লক্ষ্য কৰি আছোঁ তই মাতি থাকিলে নুশুন কিমান সময় চিঞৰি থাকিব লাগে আহি ওচৰত মাতিলেহে তই শুন আৰু কি চিন্তা কৰি থাক মন মাৰি মাৰি বহি থাক কি হৈছে মানে তোৰ কচোন খুলি ক নাই মা একো হোৱা নাই দিয়া কোৱাচোন কিয় মাতি আছিলানো চুপ থাক মই তোৰ মাৰে হওঁ বুজিছ তোক মই ভালকৈ বুজি পাওঁ মিছা কথা নকবি মোৰ আগত মাজনী কি হৈছে কচোন মোক ক'ব নোৱাৰনে তই মানে মা মই মানে কথা এটাহে ভাবিছোঁ বিয়াখন হৈয়ে লওঁ নেকি মানে অলপ দিনৰ পৰা মই নিজে অনুভৱ কৰিছোঁ বিয়াখন হোৱা হৈ ভাল আছিলে তুমি ঠিকেই কৈ আছিলা মা এতিয়াও দেৰি হোৱা নাই নহয় এতিয়াও ল'ৰা চোৱাচোন মা মই বিয়া হ'ম লগৰ চবেই বিয়া বাৰু হ'ল ল'ৰা ছোৱালী হ'ল এতিয়া ফোন কৰিলে কাৰো হাতত সময়ে নাই সকলো বহুত সুখী মা কিন্তু মইহে পঢ়িমকৈ পঢ়াৰ পিছত দৌৰি চাকৰিৰ পিছত দৌৰি ফুৰোঁতেই মোৰ সময়বোৰ পাৰ হৈ গ'ল চাকৰিটোও নহ'ল আজিলৈকে ইমানবোৰ পঢ়িলোঁ চাকৰিটো এতিয়ালৈকে পাব পৰা নাই মা সেইবাবে ভাবিছোঁ বিয়াখনকে হৈ লওঁ নেকি কি তোৰ এতিয়া বিয়া হ'বলৈ মন গ'ল হা মাজনী দেৰি হোৱা নাই বুলি ক'ব আহিছ এতিয়া দেৰি হোৱা নাই হা কিমান ভাল সম্বন্ধ আহিলে কিমান ভাল সম্বন্ধ উলটি গ'ল তোক কথা কৈ বলে নোৱাৰিলোঁ তেতিয়া আৰু এতিয়া ইমান বছৰৰ পিছত তোৰ বিয়া হ'বলৈ মন গ'ল হা কৈ মইতো বাদেই দিলোঁ তোক ক'বলৈ বাদেই দিলোঁ আৰু বিয়াৰ কথা মই আশাই বাদ দিলোঁ তই যে বিয়া হ'বি কিন্তু এতিয়া তই ক'লে ক'ৰ পৰা এতিয়া ল'ৰা এটা পটককৈ পাওঁ কচোন এতিয়া জানো ভাল ল'ৰা পাবি হা এতিয়া তোৰ জানো বয়স সুধা হৈ আছে তই সৰু হৈ আছ বুলি ভাবিছ নেকি সময়মতে চব কাম কৰিব লাগে জান তই বিয়া হোৱাৰ পিছতো পঢ়ি থাকিব পাৰিলি হয় মা হয় দিয়া ঠিকেই কৈছা মই এতিয়াহে বুজিছোঁ সঁচাকৈ মই বহুত ডাঙৰ ভুল কৰিলোঁ কিয়নো নাপাবা এতিয়াও পাবা দিয়াচোন বিচৰা মা নহ'বা কাম এটা কৰোঁ নেকি মা অনলাইনত আজিকালি বহুতকেইটা এপছ আছে ল'ৰা বিচাৰিব পৰা অনলাইনতে বিচাৰোঁ নেকি কি অনলাইনত ল'ৰা বিচাৰিবি সেইটো আকৌ কেনেকুৱা কথা তুমি নাজানাই মানে এইবোৰ কথা আহা মোৰ ওচৰত বহাইছোন মই শিকাই দিম হা তুমি চাৰ্চ কৰিবা হা কেনেকুৱা কি বায়'ডাটা দিব লাগিব বায়'ডাটাখিনি চেক কৰি তেনেকৈ মানে ল'ৰাবোৰৰ সৈতে কথা পাতিব পাৰি অনলাইনত আৰু ফিক্স হৈ যোৱাৰ পিছত আহিব ঘৰলৈ মাতিলে তেনেকৈয়ে ঠিক হয় তাত বায়'ডাটা দিয়া হৈ থাকে চবৰে যোনে বিয়া পতা নাই সেইবোৰৰ বায়'ডাটা থাকে ল'ৰা ছোৱালী হওক চবৰে ইয়াতে এনেকৈ বিচাৰিব পাৰি আহা মোৰ ওচৰত আহা দুইজনীয়ে বিচাৰিম আহা মা ভাল ল'ৰা পাই যাম আহা দে যি কৰ সোনকালে কৰ আৰু
আগতে যদি মোৰ কথা শুনিলি হয় কিমান ভাল ভাল ল'ৰা আহি উভতি গ'ল ইছৰা মনত পৰিলে বুকুখন বিষাই যায় কিমান ভাল ল'ৰা পালো হয় জোৱাই হিচাপে এতিয়া ইমান দিনৰ মূৰত তোৰ এইখিনি কথা মনলৈ আহিল হা তেতিয়াই যদি তই বুজিলি হয় কি হ'ব দে দে যি কৰ চাহ সোনকালে চাহ দে দে বহ উলিয়া কি মোবাইলত চাব পাৰি দে উলিয়া উলিয়া হয় দিয়া মা ভুলটো কৰি পেলালোৱে কি কৰিম আৰু সেইখিনি সময়লৈতো এতিয়া আকৌ উভতি যাব নোৱাৰো আৰু এনেকৈ মাক আৰু জীয়েকে মিলি ল'ৰা বিচৰাত লাগি গ'ল আৰু এনেকৈ অলপ দিন বিচাৰোতে এজন ভাল ল'ৰা তাইৰ পচন্দ হ'ল ধনী ঘৰৰ ল'ৰা তাৰপিছত তাইও ক'লে মা চোৱা মই এতিয়াও ভাল ধনী মানুহৰ ঘৰৰ ল'ৰা পাই গ'লো ল'ৰাজন হৈছে ঘৰৰ সৰু ল'ৰা ডাঙৰ ল'ৰাটোৱে বিয়া পাতিলে আৰু সৰু ল'ৰাটোৰ কাৰণে বায়'ডাটা দি থৈছিলে তাত বায়'ডাটাটো বহুত ভালকৈ দিয়া হৈ আছিলে তাৰপিছত ল'ৰাটোৰ তাই পচন্দ হ'ল আৰু সকলোৱে ফিক্স কৰিলে বিয়াৰ বাবে তাৰপিছত এনেকৈ ঠিক হৈ বিয়াৰ বাবে সকলোবোৰ মান্তি হ'ল বিয়াও ঠিক হ'ল আৰু এনেকৈ তেওঁলোকৰ বিয়াখনো হৈ গ'ল তাৰপিছত ইমান ডাঙৰ ঘৰ ন ইমান ডাঙৰ ৰুম পাইছোঁ সঁচাকৈ মায়ে মোক এনেই কৈ থাকে মোৰ বয়স হ'ল মই ভাল ল'ৰা নাপাম সেয়াচোন ইমান ভাল ল'ৰা পালোঁ ইমান ধনী মানুহৰ ঘৰৰ ল'ৰা পালোঁ কি যে মাজনীও নহয় এনেই চিন্তাবোৰ কৰি থাকে সময়মতে বিয়া নহ'লেও কি হ'ল এতিয়া কি মই বেয়া পালোঁ নেকি কিমান ডাঙৰ ঘৰ পাইছোঁ কিমান ডাঙৰ ৰুম পাইছোঁ ল'ৰাটোও দেখিবলৈ বেয়া নালাগে বাৰু ভালেই লাগে চাওঁচোন আগলৈ বা কি হয় সঁচাকৈ ভাল লাগিছিল এই মনটো এতিয়াহে পাতল পাতল লাগিছে আৰু বিয়াখন যে ভালে ভালে হৈ গ'ল প্ৰিয়া শুনাচোন বৌ আহক কওকচোন হ'ব দিয়া প্ৰিয়া মই ইয়াত বহি থাকিবলৈ অহা নাই তোমাক কথা এটা কওঁ বুলিহে আহিলোঁ কি কথা বৌ কওকচোন মানে তুমি তোমাৰ বেগ চেগবোৰ হৰাইছা নেকি একো দৰকাৰ নাই দেই বেগবোৰ নুখুলিবা কাৰণ এইটো আমাৰ ৰুমহে ভাইটিৰ ৰুমটো অলপ সৰু যে সেইবাবে তোমালোকৰ আজি ৰাতিটোৰ কাৰণে এইটো ৰুমেই দিয়া হৈছে এইটো ৰুম সজাই দিয়া হৈছে কালিলৈ ৰাতিপুৱাৰ পৰা তোমালোকে সেইটো ৰুমত যাব লাগিব সেইবাবে বেগ চেগবোৰ নুখুলিবা কাপোৰবোৰ আকৌ ৱাৰ্ড্ৰবত থবা তাৰপিছত আকৌ আঁতৰাব লাগিব আকৌ সেইটো ৰুমত নিব লাগিব তোমাৰহে কাম বাঢ়িব বুজিছা সেইবাবে বেগতে থাকিব দিয়া আজি ৰাতিটোৰ কাৰণে ৰাতিপুৱা তালৈ শিফ্ট হৈ যাবা মানে আমাৰ ৰুমটো ডাঙৰ যে সেইবাবে এইটোকে সজাব দিলোঁ হ'ব দিয়া এতিয়া অলপ ৰেষ্ট লোৱা ভাইটি আহিবই চাগে হ'ব দিয়া মই তাকে ক'বলৈ কাৰণে আহিলোঁ কি মানে বৌ এইটো আমাৰ ৰুম নহয় মানে হাও ইমানবোৰ কথা ক'লোঁ তুমি কি বুজিয়ে নাপালা নেকি নে বুজা শক্তি কম আছে তোমাৰ কি যে হ'ব দুইটা মিলিবা তেন্তে হ'লে ইমানখিনি কথা ক'লোঁ মই আৰু কেনেকৈ বুজাম তোমাক কোৱা এইটো আমাৰ ৰুম আজি ৰাতিটোৰ কাৰণে তোমালোকক দিয়া হৈছে কাৰণ তোমালোকৰ ৰুমটো বহুত সৰু হয় সেইটো সজাবলৈ অকণ অসুবিধা হয় সেইবাবে সেইটো ৰুম নসজাই এইটো ৰুমকে সজোৱা হৈছে তোমালোকৰ বেগ চেগবোৰ ৰাতিপুৱালৈ তালৈ শিফ্ট কৰি দিবা আৰু তাত কাপোৰবোৰ ৱাৰ্ড্ৰবত থ'বা ইয়াত নহয় গম পাইছানে আৰু কেনেকৈ বুজাই দিম তোমাক হ'ব দিয়া হা এয়া বৈ কি কথা কৈ থৈ গ'ল এনেকৈ ক'লে যে তেওঁ কথাবোৰ মই কি কথা কম বুজি পাওঁ বুলি ক'লে একেই মিলিম বুলি ক'লে মোৰ মানুহজনক হাঁহি থৈ গ'ল দেখোন মোকতো হাঁহিছে মানুহজনকো হাঁহিছে কেনেকুৱা মানুহ মানে এইক মই অকণমান চাব লাগিব নহ'বা মই মতি গতিবোৰ ভাল দেখা নাই ইমান ডাঙৰ ৰুমটো ককায়েকক দিছে আৰু ভায়েকৰ কাৰণে সৰু ৰুম দিছে চাই ল'ম তহঁতক আৰু এনেকৈ ৰাতিটো পাৰ হোৱাৰ পিছত পিছদিনাখন প্ৰিয়াই মানে গিৰিয়েকৰ ৰুমলৈ বুলি শিফ্ট হ'ল ৰুমটো সৰু আছিলে তথাপিও তাই এডজাষ্ট কৰিলে আৰু তাৰপিছত পাকঘৰলৈ বুলি আহিলে কাৰণ নতুন বোৱাৰীয়ে কিবা এটা বনাই খোৱাৰ সেইটো এটা নিয়ম আছে প্ৰথম নতুন বোৱাৰীৰ হাতনে কিবা এটা বনাই খুৱাই সকলোকে আৰু সেই ভাবিয়েই পাকঘৰলৈ বুলি আহিলে প্ৰিয়া বৌ কওকচোন মানে কি বনাব লৈছা তুমি মানে বৌ মই ক্ষীৰ বনাব লৈছোঁ এওঁ বোলে ক্ষীৰ বহুত ভাল পায় সেইবাবে ভাবিলোঁ সকলোকে মিঠাকে খুৱাওঁ ক্ষীৰ বনাব লৈছোঁ বৌ কি ক্ষীৰ বনাব লৈছা বৌ কিন্তু তুমি জানানে দাদাই যে ক্ষীৰ নাখায় এইখন ঘৰত দাদাৰ মতে চলে গম পাইছানে দাদাই যি খাই ভাল পায় সেয়াহে পাকঘৰত বনে তুমি গাজৰৰ হালোৱা বনোৱা ক্ষীৰ চিৰ নবনাবা ক্ষীৰ নাখায় দাদাই বুজিলাতো কিন্তু বৌ ক্ষীৰটো এওঁ খাওঁ বুলি কৈছিলে আৰু ঘৰৰ মই বাকীবোৰকো সুধিছোঁ মাহঁতকো ক্ষীৰ খাম বুলিয়ে ক'লে বৌ কি
বাকীবোৰক সুধিছিলা দাদাক সুধিছিলা হা মাহঁতে কোৱা নাই নেকি তোমাক যে এইখন ঘৰত দাদাৰ মতেহে বস্তু বনে দাদাই যি ভাল পায় সেইবোৰে চবেই খায় বুলি বাকীবোৰৰ পচন্দ অপচন্দৰ কোনো কথাই নাহে ইয়াত গম পাইছা মায়ে তোমাক ক'ব চাগে কিন্তু আজি বা কিয় নকলে গম নাপাওঁ দাদাই ক্ষীৰ নাখায় আৰু সেইবাবে সকলোৱে ক্ষীৰ নাখায় সকলো কাৰণে দাদাই যি ভাল পায় সেইটোৱে বনোৱা দাদাই যি খায় সকলোৱে সেইটোৱে খায় বুজিলাতো আৰু মোৰ লগত তৰ্ক নকৰিবা গাজৰৰ হালৱা বনোৱা নে নাজানা বনাবলৈ তুমি চাবাচোন সকলোৱে সেইটোৱে খাব বুজিলা মই নাজানা নহয় মই জানো বৌ কিন্তু তেওঁ খাওঁ বুলি কৈছিলে সেইবাবে ভাবিলোঁ সকলোলৈকে বনাওঁ দাদালে নহবা এক্সট্ৰাকৈ গাজৰৰ হালৱা অকণ বনাই দিম হ'বনে বৌ কি কথা ক'বলৈ আহিছা মই কি কৈছোঁ শুনিছানে নাই দাদাই যিটো খাব সকলোৱে সেইটোৱে খাব তুমি ডাইনিং টেবুলত প্ৰমাণ চাব পাৰা বুজিলাতো সকলোৱে খাব বনোৱা ক্ষীৰ চিৰ বাদ দিয়ে ক্ষীৰ বনাব নালাগে আৰু নেক্সট টাইমৰ পৰা পাকঘৰত যেতিয়া বনাবলৈ আহিবা মোক সুধি আহিবা কি বনাব লাগিব বুজিলাতো মই কৈ দিম তোমাক আৰু ই তাতে মেনুখন মাৰাও হৈ আছে দাদাই কি কি ভাল পায় চব লিখা হৈ আছে আৰু মোক সুধিও ল'বা গম পাইছানে হয় নেকি বৌ হ'ব বাৰু ঠিক আছে বনোৱা সোনকালে চাম্পা যা কাপোৰখিনি লৈ যা সোনকালে দিবিহি কিন্তু দেই একদম প্ৰেছ কৰি সোনকালে দিবিহি দাদাই কেনেকুৱা জানই নহয় সি আকৌ অহাৰ পিছত কাপোৰখিনি প্ৰেছ নাপালে ডাঙৰ কথা হ'ব বুজিছ সোনকালে দিবিহি যা লৈ যা কাপোৰখিনি হ'ব বাইদেউ আপুনি চিন্তাই নকৰিব মই জানো নহয় দাদাৰ কাপোৰচোন ধুইয়ে থাকোঁ মই আপুনি ক'ব নালাগে দিয়ক মই সোনকালে সময়মতে দি থৈ যামহি একদম ধুনীয়াকৈ ধুই কৰি প্ৰেছ কৰি দি থৈ যামহি আপুনি চিন্তাই নকৰিব মা সৰু বোৱাৰী কি হ'ল কিবা ক'বা মানে মা এওঁ কাপোৰ অলপো লেতেৰা হৈ আছিলে সেইখিনিও দি দিওঁ নেকি বহুত দিন ধোৱা নাই নালাগে নালাগে সৰু বোৱাৰী নিদিবা ইয়াত তুমি নাজানা তোমাৰ গাত দুখো নাই বাৰু দাদাইৰে কাপোৰখিনি অকলে ধুব দিয়ে বুজিছা অফিচলৈ যায় যে অফিচলৈ যাওঁতে যদি বেলেগৰ কাপোৰ ইয়াৰ মাজত সোমাই যায় ৰং চং লাগিব আকৌ বেয়া হ'ব দাদাইৰে বহুত চিনচিয়াৰ হয় বুজিছা কাপোৰবোৰ মানে লেতেৰা হ'লে আকৌ সহ্য নকৰিব এইবোৰৰ কাপোৰ লগত বেলেগ কাপোৰ দিবই নিদিয়ে তাৰ কাপোৰখিনি এক্সট্ৰাকৈ ধুব লাগে বুজিছা তাৰ সৰু বোপা কাপোৰখিনি আৰু তুমি নিজেও ধুব পাৰিবা দিয়াচোন তাৰখিনি এতিয়া নুধুলেও কথা নাই লাহে ধীৰে এটা এটাকৈ পাৰিলে ধুই থাকিবা আৰু সিনো ক'ত যায় সিটো অফিচ নাযায় ঘৰতে থাকে ডাঙৰ বোপা আকৌ অফিচলৈ গৈ থাকে নহয় তাৰ কাপোৰখিনি ভালকৈ প্ৰেছ কৰিব লাগিব গম পাইছা নালাগে ইয়াৰ লগত সেইখিনি নিদিবাই বুজিছানে কিন্তু মা দাদাৰ কাপোৰখিনিৰ লগত ভাইকৰ কাপোৰখিনি দিলেনো কি লেতেৰা হ'ব একেলগেতো ধুই আনিব পাৰিলে হয় বাইজনীয়ে আপোনালোকে কিয় এনেকুৱা কৰে দাদাৰ কাপোৰবোৰক ইমান গুৰুত্ব দিয়ে আৰু এওঁ কাপোৰবোৰক গুৰুত্ব নিদিয়ে তেওঁতো এতিয়া অফিচলৈ যোৱা নাই কি হ'ল আকৌতো লাহে ধীৰে অফিচ যাবই এতিয়া বিয়াৰ কাৰণেহে ছুটীত আছে এতিয়া কাপোৰখিনিতো ধুই চাফা কৰি থ'ব লাগিব ন তেওঁৰ কথা আপোনালোকে অকণো গুৰুত্ব নিদিয়ে কি কথা কৈছা তুমি এইবোৰ সৰু বোৱাৰী সৰু বোপা আৰু অফিচ যাব সপোন দেখিছা নেকি তুমি সি অফিচ নাযায় নহয় সি ঘৰতে থাকে গম পাইছা সি ক'ত অফিচডাল যায়নো কাম এখন কৰিব দিলে নকৰে এলেহুৱা সি কাম কৰিব যাবহি হৈছে আৰু বাৰু হ'ব যোৱা তুমি থৈ দিয়াগৈচোন তাৰ কাপোৰখিনি চম্পা যা যা লৈ যা কাপোৰখিনি সোনকালে লৈ যা সোনকালে দিবিহি দেই হ'ব বাইদেউ বাইদেউহঁত লওক কোনযোৰ ল'ব লওক বঢ়িয়া বঢ়িয়া কাপোৰ আহিছে যোৱাবাৰ লোৱাতকৈও আপোনালোকে এইবাৰ ভাল কাপোৰ আহিছে গম পাইছেনে লওক লওক কোনযোৰ ল'ব লওকচোন হেই এইটো ল'ব ৰ চাই আছে নহয় ল'ব ৰ তোৰ পৰাইচোন লওঁৱে প্ৰত্যেকবাৰে নল'ম নেকি কিবা ধৈৰ্য ধৰচোন অলপ ডাঙৰ বোৱাৰী সৰু বোৱাৰী লোৱা কোনযোৰ ল'বা লোৱা লোৱা দুইজনীয়ে লোৱা ক'তনো ভাল কাপোৰ আনিছ ককাই ইমানচোন ভালে লগা নাই যোৱাবাৰখিনিয়ে ভাল আছিলে মই যে তিনিযোৰ লৈছিলোঁ সেইকেইযোৰে ভাল লাগিছিলে এতিয়াচোন তেনেকৈ পচন্দে হোৱা নাই ক'তনো ভাল কাপোৰডাল আনিছ বাইদেউ আপুনি কি কথা কৈছে এয়া ইমানবোৰ কাপোৰ মেলি দিছো ইমান ধুনীয়া ধুনীয়া কাপোৰ আনিছো আপুনি ভাল কাপোৰ দেখাই নাই বাইদেউ কি কম আৰু অৱশ্যে আপুনি যিহে দামী দামী কাপোৰ লয় আৰু ন ইয়াতো কম দামীয়ে পাইছে চাগে সেইকাৰণে ন হে ককাই কি যে ক তই হে মানুহজনেহে আনি দিয়ে দামী দামীকৈ মইনো ক'ত আৰু ইমান বজাৰত ঘূৰি ফুৰোঁ মানুহজনে আনিয়ে থাকে বাৰু আৰু যি লওঁ তোৰ পৰাই লওঁ ঘৰতে তইতো দাম কয় দেখোন ক'তনো কম দাম ক ককাই দামেচোন ক এয়া কম দাম কৈছ হা ৩,০০০ ৪,০০০ শাৰী দাম ভাল লাগিছে কেইযোৰমান কিন্তু আগৰ নিচিনা নহয় আগৰ নিচিনা ভাল কাপোৰ অনা নাই তই বাইদেউ ভালকে চাওকচোন পচন্দ হ'ব দিয়ক
ডাঙৰ বোৱাৰী চোৱাচোন চোৱা ভালকে চোৱা পাবা দিয়া ভালে লাগিছে মোৰ কিন্তু কেজুৰমান চোৱাচোন চোৱা দুইজনীয়ে লোৱা সৰু বোৱাৰী লোৱা 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 মা মোৰ এজে পছন্দ হৈছে মা মই এজোৰকে ল'ম কি নহব নহয় এজো মোৰহে পছন্দ হৈছে প্ৰিয়া এজো মই পছন্দ কৰিছো দিয়া দিয়া এজো মোৰ ভাল লাগিছে কি যে কোৱা এজো মই ল'ম দিয়া কিন্তু বৌ আপুনি চোন ইমান সময় লোৱাই নাছিলে মই লওঁতেহে নো আপোনাৰ পছন্দ হ'লনে নাই এজো মোৰ ভাল লাগিছে এজো মই ল'ম কি কথা ক'বলৈ আহিছা মই ল'ব লওঁতে তুমি লৈছা আকৌ মোৰ পছন্দ হৈ আছিলে তেতিয়াৰ পৰা এজো দিয়া এজো মই ল'ম মই তোমাক দিব নোৱাৰো মোৰ ভাল লাগিছে এজোৰ আকৌ মই পছন্দ কৰা বস্তুটোহে আপোনাৰ ভাল লাগিছে নেকি বৌ আৰুতো তাত বহুত আছে তাৰ পৰা এজো চাই লওক আকৌ এজো মোৰ ভাল লাগিছে কি কথা কৈছা তুমি এজো চাই লোৱা আকৌ মোৰ এজো ভাল লাগিছে দিয়া বুলি কৈছো দিয়া এজো মই ল'ম নহব নহয় সৰু বোৱাৰী মা চাওকচোন বৈ কি কথা কৈছে মই পছন্দ কৰা জোহে বৰ বেলে ভাল লাগিছে মোৰ এজো ভাল লাগিছে মা হ'ব দিয়া সৰু বোৱাৰী এজো ডাঙৰ বোৱাৰীকে দি দিয়াচোন তুমি বেলেগ এজোৰ চাই লোৱা ডাঙৰ বোৱাৰী এজো পছন্দ কৰিছে নহয় ডাঙৰ বোৱাৰীকে দিয়া তুমি বেলেগ এজোৰ চোৱাচোন যি জোৰ চোৱা এজোকে দিম দিয়া কিন্তু মা মোক আৰু বেলেগ নালাগে মোৰ এজে পছন্দ হৈছে ইমান সময় চাওঁতে চাওঁতে মই এজে ভাল পাইছো মা সৰু বোৱাৰী তৰ্ক নকৰিবাচোন মই কৈছিলো নাই ডাঙৰ বোৱাৰীক দিয়া হেজুৰ বুলি কথা ক'লে নুবুজা নেকি বেলেগ চোৱা তুমি হ'ব দিয়ক বৌ লওক হ'ব দিয়ক মা মোক কাপোৰ কানি নালাগে দিয়ক মোৰ আছে বহুত কাপোৰ যাওক দিয়া ডাঙৰ বোৱাৰী আৰু কিবা পছন্দ হৈছে যদি লোৱা মা আৰু এজোৰ হৈছে আৰু এজোৰ ল'ম আপুনি ল'বনে মোক নালাগে দিয়া তুমিয়ে লোৱা দিয়ক ককাই এই গ্ৰীণ কালাৰ জোৰ দিয়ক মোক এই দুইজোৰ পেকিং কৰি দিয়ক বাইদেউ লগ লগ হে ভগৱান এতিয়া উঠিবলৈ হোৱা নাই মানে হেৰি শুনিছনে নাই হেৰি কি হ'ল নো কিয় ডিষ্টাৰ্ব দি আছা মোক শুবলৈ দিয়াচোন শান্তিয়ে আপোনাৰ কি এনি টাইম শুই থাকিলেও টোপনি নমৰে নেকি উঠক মোৰ কথা আছে আপোনাৰ লগত খুৰাম মোক শুবলৈ দিয়াচোন পিছত কথা পাতিম যোৱা মই উঠক বুলি কৈছো নাই উঠক বুলি কৈছো উঠক খুৰাম কোৱাচোন কি হ'ল কোৱা ইমান ৰাতিপুৱাই তোমাৰ কি কথা ওলাল নো দেৰিকে পাতিলে নহয় মানে এতিয়া ৰাতিপুৱা হৈ আছে এতিয়া ৰাতিপুৱা হৈ আছে আপোনাৰ কাৰণে ৰাতিপুৱা হ'ব পাৰে আমাৰ কাৰণে এতিয়া 11:12 বাজিল বুজিছে সদায় 11:12 উঠিব মানে আপোনাৰ মানে কাম বন নাই নেকি কিয় মানে কাম কৰিবলৈ এলাহ কৰে অফিচত নাযায় যে কিহৰ কাৰণে বিয়া হৈ অহাৰ পিছৰ পৰা ইমান দিন হ'ল ছুটি লৈ থকা কি অফিচত নাযায় আপুনি অফিচত যামতো মই মোৰ ছুটি শেষ হোৱা নাই নহয় ছুটি শেষ হ'লে যাম আকৌ চুপ থাকক আৰু কিমান মিছা কথা ক'ব মোক আৰু কিমান মিছা কথা ক'ব আজি বিয়া হোৱা 6-7 মাহ হ'লহি আপোনাৰ ছুটি শেষ হোৱাই নাই মাহঁতে মোক কৈছে নহয় সঁচা কথা আপুনি একো এটা কাম নকৰে ঘৰখনত মোক এনেই ঠগি বিয়া পাতি আনিলে বায়'ডাটাত আকৌ ইমান লিখা হৈ আছিলে ইমান সম্পত্তি ইমান বিজনেছ একো এটাচোন বিজনেছে নকৰে আপুনি চব দাদাহে অফিচত যায় দাদাহে কাম কৰে আপুনিচোন ঘৰতে শুই বহি এনেই কটাই থাকে আপোনাৰ কি একো দায়িত্ববোধ নাই নেকি এতিয়া সংসাৰ কৰিলে এতিয়া কি দায়িত্ব পালিব নালাগে আপোনাৰ ঘৰখনত সন্মান নাই কাৰণে চবে মোক সন্মান নকৰে বুজিছে গিৰিয়েকৰ যদি সন্মান নাথাকে ঘৈণীয়েকক এনেও কোনেও সন্মান নকৰে সেইটো আপুনি জানে নাজানে উঠক অফিচত যাওক আজি কি তোমাক এইবোৰ কোনে কৈছে মিছা কৈছে তোমাক মাহঁতে এনেই মিছা কৈছে ময়ে ইমানখিনি বিজনেছ ময়ে অকলে চলালো দাদানো কেইদিন হৈছে অফিচলৈ যোৱা কি কথা ক'বলৈ আহিছা মিছাই কৈছে মই এতিয়া নাযাওঁ মই আৰু কেইদিনমান ছুটি ল'ম মোৰ টোপনি ধৰিছে মোক শুবলৈ দিয়া আপুনি আৰু মোক কিমান ঠগিব কিমান ঠগিব বহুত ঠগ খালো মই জীৱনটোত উঠক কামত লাগক নহবা কথা বেয়া হ'ব কিন্তু দাদাই সকলো কাম কৰে অফিচত যায় সকলোবোৰ সেইকাৰণে দাদাৰ মতেই চলে সকলো কথা দাদাৰ সকলো কথাই সকলোৱে শুনে আনকি খোৱাটো পাকঘৰতো দাদাৰ যিটো খাবলৈ মন যায় সেইটোহে বনে অইনে যি খাবলৈ মন যায় সেইবোৰ কেতিয়াও নবনায় কোনেও দাদাই খাবলৈ মন যোৱা বস্তুবোৰহে সকলোৱে বনাই খায় আপোনাক আৰু কি বুলি কওঁ আপুনি বুজি পাইছেনে নাই আপোনাৰ সন্মান নাথাকিব পাৰে কিন্তু মোৰ সন্মান আছে মোৰ সন্মানত লাগিছে সকলোৰে আগত মোক হাঁহে আনকি কাপোৰ ধোৱা বাইজনী আগতো মোক হাঁহে বুজিছেনে আপুনি কামত লাগিব নে মই এইখন ঘৰ এৰি থৈ গুচি যাম তুমি এইবোৰ কি কথা কৈ আছা যি কৰা কৰি থাকা যোৱা মোক শুবলৈ দিয়া সদায় খালি অশান্তিতে থাকিবা কাম কৰিব লাগে কাম নকৰাকে কি তুমি খাবলৈ পোৱা নাই নে পিন্ধিবলৈ পোৱা নাই অকল খাবলৈ পিন্ধিব পালে মানুহ সুখী নহয় বুজিছে নিজৰ দায়িত্ববোধ থাকিব লাগে সংসাৰ চলোৱাৰ কেপাচিটি থাকিব লাগে আপোনাৰ সেইবাবেতো ঘৰখনত আপোনাক কোনো মানুহ বুলিয়েই নাভাবে সেইকাৰণেহে ইমান সৰু ৰুমটি দি থৈ দিছে আৰু এতিয়া মই আহিলোঁ মোৰ কথাটো আপুনি ভাবক দাদাৰ স্থান ক'ত এখন ঘৰত আৰু আপোনাৰ স্থান ক'ত আপুনি নিজে ভাবি চাওকচোন আপুনি কিয় বুজি নাপায় কথাবোৰ খালি শুই থাকিতে জীৱনটো পাৰ কৰিব নেকি শুই থাকিয়ে উঠক বুলি কৈছোঁ
তোমাক আৰু কি লাগে হা কি লাগে কোৱা মই মাক কৈ দিয়াই দিম নহয় বেছি কথা কৈ আছা যোৱা ইয়াৰ পৰা মোক শুবলৈ দিয়া আপুনি শুই গ'ল যে যোৱা ইয়াৰ পৰা হে ভগৱান কি কপাল হ'ল মোৰ মা মা মাজনী তই আহিছ ইমান দিনৰ মূৰত এই মাৰজনীলৈ মনত পৰিলে তোৰ হা ফোন এটা কৰিবলৈ সময় নাপাওঁ হ'ব থোৱা মা এইবোৰ কথা বাদ দিয়া মোৰ জীৱনটো বৰবাদ হৈ গ'ল মা মোৰ জীৱনটো বৰবাদ হৈ গ'ল তুমি মনত পেলোৱা কথা কোৱা কি মনত পেলাম কি ফোন কৰিম মা সময়ে নাপাওঁ কাম কৰি কৰি আৰু যিটোহে জোঁৱাই পালোঁ মোৰ জীৱনটো বৰবাদ হৈ গ'ল মা কি কৈছ এইবোৰ মাজনী তই কি হ'ল মানে ভাঙি পাতি নকওঁ কিয় কি হৈছে তোৰ মা মোৰ জীৱনটো বৰবাদ হৈ গ'ল মা মানে মা বৌ আৰু মই দুজনী বোৱাৰী ঘৰখনৰ কিন্তু বৌয়ে যিমানখিনি সন্মান পায় মই অকণো সন্মান নাপাওঁ ঘৰখনত মা মোৰ অলপো সন্মানেই নাই কাৰণ মোৰ মানুহজনক কোনেও সন্মান নকৰে সেইবাবে মোৰো সন্মান নাই মা দাদাৰ মতেই গোটেই ঘৰখন চলে কাৰণ দাদা অফিচ যায় ডিউটি কৰে কাম কৰে গোটেই বিজনেছ দাদাই অকলে চলাই আছে সেও খালি শুই বহিয়ে থাকে মা একো কাম বন নকৰে মোক বহুত মিছা কথা ক'লে তেওঁ মা বহুত মিছা কথা ক'লে বায়'ডাটাটো তেওঁ ইমানবোৰ মিছা কথা লিখি থ'লে মই ভুল গ'লোঁ মা মই ভুল গ'লোঁ দাদাই বৌক কিমান মৰম কৰে ইমানবোৰ কাম কৰি গোটেই বিজনেছ চলায়ো বৌক ইমান মৰম কৰে ৰাতিপুৱা শুৱাতে দাদাইহে চাহকাপ বনাই বৌলৈ লৈ যায় জানানে মা বৌ ভাগ্যখন সঁচাকৈ ভাল আৰু সপ্তাহত 2-3 দিনকৈ বাহিৰত ফুৰিবলৈ যায় ভাল দামী গিফ্ট আনি দিয়ে মোৰ চকুৰ আগতে সেইবোৰ কৰি থাকে মোৰ কেনেকুৱা লাগিব বাৰু মা কোৱাচোন আৰু মা দেউতাহঁতেও দাদা বৌহঁতকে বেছি ভাল পায় মা আমাৰ দুটাক মানুহ বুলিয়ে নাভাবে গুৰুত্বই নিদিয়ে কাৰণ তেওঁক এনি টাইম গালি দি থাকে কাম বন নকৰে কাৰণে আৰু সেইবাবে মোকো মানুহ বুলি নাভাবে মোকো সন্মান নকৰে কোনেও মা মই এনেকৈ কেনেকৈ থাকিম কোৱাচোন তেওঁক কিমান বুজাওঁ কিন্তু নাই সদায় কাম কৰিম অফিচ যাম মই ছুটিত আছোঁ এনেকৈ কৈ থাকে খালি মা কিন্তু তেওঁ বহুত মিছা কথা কয় মা তুমিয়ে কোৱাচোন দাদাৰ নিচিনা মানুহ এজন পোৱাৰ যোগ্যতা মোৰহে আছিলে হয়নে নহয় কোৱাচোন বৌ মোতকৈ দেখিবলৈ ধুনীয়াও নহয় বা পঢ়া শুনাও ইমান নহয় মইতো ইমান পঢ়া শুনা কৰা ছোৱালী দেখিবলৈও ভাল বৌতকৈ কিন্তু দাদাৰ নিচিনা ল'ৰা এজন মই নাপালোঁ মা মই কি ল'ৰা পালোঁ চোৱাচোন এতিয়া গোটেই জীৱনটো মই কান্দি খাওঁতেই যাব ইমান অকামিলা ল'ৰা এটাৰ লগত মই বিয়া হ'লোঁ ধনী মানুহ হ'ল কি হ'ল যদি মানুহজনৰে একো নাথাকে টকা পইচা থাকি ধনী হ'লেনো কিডাল হ'ব মা সন্মানেই নাপাওঁ মাজনী তোক আজি সঁচা কথা এটা কওঁনে সঁচা কথা কি সঁচা কথা মা তই জাননে তোৰ কাৰণে যে আগতে সম্বন্ধ আহিছিলে তাৰ মাজতে তোৰ জেঠালো এজন আছিলে জান তোৰ জেঠালেও তোৰ কাৰণে সম্বন্ধ পঠাইছিলে তই যদি তেতিয়া মোৰ কথা শুনিলি হয় মোৰ কথা শুনি যদি তই এবাৰ ফটোখন চালি হয় বা এবাৰ বিয়াৰ কাৰণে মান্তি হ'লি হয় তই এতিয়া বৌৰ ঠাইত তই হ'লি হয় গম পাইছ কি এয়া কি কৈছা মা মই সঁচাই কৈছোঁ মাজনী মই সঁচাই কৈছোঁ তোৰ জেঠালৰ ফটোখন এতিয়াও মোৰ আলমাৰিতে আছে জান মই এই কথাটো কাকো কোৱা নাছিলোঁ তেওঁলোকেও হয়তো পাহৰি গ'ল বহুত দিনৰ কথা কিন্তু তোক কথাটো ক'লে তই বেয়া পাবি বুলিয়ে মই আজিলৈকে লুকুৱাই থ'লোঁ তোৰ ভাগ্যখন চাচোন সেইবাবে মাকৰ কথা অলপ হ'লেও শুনিব লাগে জাননে তই তেতিয়া মোৰ কথা নুশুনিলি এতিয়া পস্তাই কি পাবি কচোন এতিয়া যি পাইছ তাতে সুখী হ'বলৈ চেষ্টা কৰ বুজিছ মাজনী মা মোৰ জীৱনটো কি হৈ গ'ল মা হত পঢ়ি শুনি লৈও মই একো জীৱনত কৰিব নোৱাৰিলোঁ দেখোন আৰু এতিয়া কি জানা মা মই যদি নিজে চাকৰি কৰোঁ বুলি কওঁ কিবা এটা এপ্লাই কৰোঁ বুলি কওঁ মা দেউতাহঁতে কৰিব নিদিয়ে তেওঁলোকে বোলে লাজ পায় মা মই চাকৰি কৰিলে মই কিবা কাম কৰিলে তেওঁলোকৰ বোলে সন্মানত আঘাত হ'ব মা তেওঁলোকে ধনী মানুহ যে ধনী মানুহৰ ঘৰৰ বোৱাৰীয়ে হেনো চাকৰি নকৰে লাজ পায় ওলাই যাব নিদিয়ে তেনেকৈ কাম কৰিবলৈ বুলি মা মই গোটেই জীৱন লোকৰ তলতে চলিব লাগিব এনেকৈ খাব লাগিব মা মোৰ জীৱনটো বৰবাদ হৈ গ'ল আৰু সঁচাকৈ মোক ক্ষমা কৰি দিয়া মা
তোমাৰ কথা যদি মই তেতিয়া শুনিলোঁ হয়, আজি মই কিমান আৰামত থাকিব পাৰিলোঁ হয়। বৌক দেখি মোৰ হিংসাই লাগে মা, বহুত হিংসা লাগে। বৌ ইমান সুখী সকলো ফালৰ পৰাই। সঁচাকৈ মা, মোৰ জীৱনটো বৰবাদ হৈ গ'ল।